আজি পহিলা বহাগৰ দিনা টিয়কৰ ঢেকীয়াখোৱা দগাচুক ইন্দিৰা আদৰ্শ গাঁওবাসীয়ে পূৰ্বৰ ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি উদযাপন কৰিছে বোকা বিহু। গাঁওখনৰ প্ৰায় ৪৫ ঘৰ মানুহৰ সকলো ওলাই আহি বোকা বিহু উদযাপন কৰিছে। মাজুলীৰ পৰা গৰাখহনীয়াৰ পৰা এইসকল ৰাইজক চৰকাৰে সংস্থাপন দিছিল ঢেকীয়াখোৱাৰ এই অঞ্চলত। মূলতঃ এইসকল ৰাইজৰ মূল জীৱিকা মৃৎশিল্প আৰু নাও শিল্প। মাটিৰ সৈতে জীৱন জীৱিকা জড়িত থকাৰ বাবে বহাগৰ প্ৰথম দিনটোত এইদৰে পূৰ্বৰে পৰাই এইসকল ৰাইজে বোকা বিহু অনুষ্ঠিত কৰি সকলোৰে মাজত সমন্বয় তথা ভাতৃত্ববোধ গঢ় দিবলৈ চেষ্টা কৰিছে। ইপিনে যুৱ চামৰে এই উৎসাহৰ মাজতে পাহৰা নাই ইয়াৰ আমঠু জুবিন গাৰ্গক সোঁৱৰিবলৈ। জয় জুবিন দা অমৰ হওক ধ্বনিৰে উদযাপন কৰিছে জুবিনবিহীন প্ৰথমটো বহাগ বিহু। চৰকাৰ তথা ঊৰ্ধ্বতম কৰ্তৃপক্ষক অতি সোনকালে জুবিন গাৰ্গৰ মৃত্যুৰ সন্দৰ্ভত ন্যায় দিবলৈ এই আনন্দৰ মাজতে আহ্বান জনাইছে এইসকল গাঁওবাসীয়ে। মই আমাৰ সকলো সাংবাদিকলৈ দগাচুক ইন্দিৰা আদৰ্শ গাঁৱৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ। আজি পহিলা বহাগ, এই বহাগৰ যি পৰম্পৰা, আমি আচলতে মাজুলীৰ শালমৰা গাঁৱৰ আছিলোঁ। আমি কুমাৰ সম্প্ৰদায়ৰ লোক। ইয়াত গত 2003-04 বৰ্ষত বিভাগীয় কৰ্তৃপক্ষই আমাক পুনৰ সংস্থাপন দিলে। কিন্তু আমি যি আমাৰ পূৰ্বৰ পৰম্পৰা, সেই পৰম্পৰা আমি এৰি দিব নোৱাৰোঁ। আমাৰ পৰম্পৰাটোৰ মুখ্য উদ্দেশ্য হ'ল যে মানৱ শৰীৰটো পঞ্চভৌতিক দেহাৰে পঞ্চভৌতিক দেহা। এই পঞ্চভৌতিক দেহাটো মাটি, পানী, বায়ু, অগ্নি, আকাশ এই জড়িত আছে। গতিকে মানৱ শৰীৰক লৈ যাতে মানুহে অহংকাৰ কৰিব নালাগে, সেই কথাটো আমি সকলোকে এই বাৰ্তা দিব বিচাৰোঁ সদায়। যিহেতু আমাৰ পূৰ্বপুৰুষৰ বাৰ্তা যে আমাৰ মানৱ শৰীৰক লৈ আমি অহংকাৰ কৰিব নালাগে। এইটো এটা মাটিৰ ভাণ্ড কৰিলেই ভাগে। গতিকে মানৱ শৰীৰটো যেনেকৈ ঠিক অন্যহাতে আমাৰ এই গাঁওখন কুমাৰ সম্প্ৰদায়ৰ মানুহ। আমি সদায় মৃৎশিল্পৰ লগতে জড়িত। মৃৎশিল্পৰ কৰ্ম কৰি আমাৰ জীৱন নিৰ্বাহ কৰোঁ। লগতে আমাৰ আৰু এটা পৰম্পৰা জীৱিকা আছে, সেয়া হ'ল নৌকা শিল্প। নৌকা শিল্প যদিও আছে গাঁৱৰ প্ৰায় 10% মানুহে কৰে, 90% মানুহে মৃৎশিল্পৰ লগতে জড়িত। গতিকে এই বোকা, পানী, মাটি, বায়ু, আকাশ এই পঞ্চভৌতিক দেহাটো যাতে আমাৰ অহংকাৰী নহয়, তাৰ কাৰণে আমি সদায় লক্ষ্য ৰাখি আমাৰ গাঁওবাসী, আমাৰ যুৱ প্ৰজন্মক আমি সকলোকে এই কথাষাৰ সদায় কৈ এই পৰম্পৰাৰ যোগেদি আমি ক'ব বিচাৰোঁ। আপোনালোকক সদৌতি মেডিয়াবাসীলৈ আমাৰ দগাচুক ইন্দিৰা আদৰ্শ গাঁৱৰ তৰফৰ পৰা ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ, ওলগ জনালোঁ। লগতে সদৌ অসমবাসী ৰাইজলৈ আমি ৰঙালী বিহুৰ ওলগ জনালোঁ। এয়া আমাৰ পৰম্পৰা হয়। আমি পূৰ্বপুৰুষৰ পৰা এয়া পৰম্পৰা আমি ধৰি ৰাখিছোঁ। এয়া আমি কৃষ্টিৰ জীয়াই ৰাখিবলৈ আমি চেষ্টা কৰিছোঁ। চব আমাৰ গাঁৱৰ কণ মইনাৰ পৰা ধৰি পেলাই বয়োজ্যেষ্ঠসকলে একেলগে ওলাই আহিছে। এই ওলাই অহা পৰম্পৰাটো এতিয়াৰ নহয়, পূৰ্বপুৰুষৰ আমাৰ পৰম্পৰা হৈছে। আমি এই বোকা বিহুটো উদযাপন কৰোঁ। প্ৰতি বছৰে আমি এই বহাগৰ প্ৰথম দিনটো আমি বোকা বিহু উদযাপন কৰি আমাৰ অপায় অমংগলবিলাক দূৰ হয় বুলি আমাক কয়। আমি সেই পূৰ্বপুৰুষৰ পৰম্পৰাখিনি আমি ধৰি ৰাখিছোঁ। সকলোখিনি এটা উৎফুল্লিত মনেৰে গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে। সৰু কণ মইনা বয়োজ্যেষ্ঠজন ওলাই আহিছে। ওলাই আহি পেলাই আমাৰ এই বিহুটো উদযাপন কৰিছে। আমি গোটেইখিনি মানুহ বক্তৃতা মালে লুকুৰি গৈছে। কাৰো মনত ভেদভাৱ নাই। প্ৰথমতে হৈছে ভেদভাৱ নাই। আমি সকলো একেলগে একতাৰ এনাজৰে জীয়াই ৰাখিব লাগিব আমাৰ বিহুৰ সংস্কৃতি। আমি সৰ্বশেষত আমি এটা কথা ক'ব বিচাৰিছোঁ যে আমাৰ এই ইমানখিনি উৎসৱৰ মাজতো আমি এটা আৱেগিকভাৱে আপোনালোকক জনাব বিচাৰিছোঁ যে আমি দুখৰ মাজত জীয়াই আছোঁ। আমাৰ অসমৰ এজন আইকন, সদৌ ৱৰ্ল্ডৰ এজন আইকন আমি হেৰুৱাইছোঁ, যিজনৰ এতিয়ালৈকে আমি ন্যায় পোৱা নাই। যি ন্যায় বিচাৰি আমাৰ তৰফৰ পৰা আমি দগাচুক ইন্দিৰা আদৰ্শ গাঁওবাসীৰ তৰফৰ পৰা আমি অনুৰোধ জনাম যে জুবিন দাই ন্যায় পাওক।
জুবিন দাই ন্যায় পালেহে আমি শান্তি পাম। তো এগৰাকী মহিলা হিচাপে কিমান কষ্টৰ মাজত জীৱন কটাই আছে, তেওঁ ন্যায় বিচাৰি বিচাৰি বাটে পথে আৰু আইনৰ কাষ চাপিছে, কিন্তু সত্যপৰিমী তেতিয়ালৈকে ন্যায় পোৱা নাই। আমি অসম চৰকাৰক অনুৰোধ জনাম যে আমাৰ জুবিন দাই ন্যায় পাওক। জুবিন দাই যদি ন্যায় পায় আমি শান্তি পাম। আমাৰ বোকা বিহুটো উদযাপন কৰাৰ মূল ইমানেই। সকলোকে আমি জুবিন দাৰ বিষয়ে এবাৰ জয় জুবিন দা বুলি ক'বলৈ আমি জনাম। ৰাইজে যাতে সকলোৱে জুবিন দাই ন্যায় পাব। আপুনিও এফোৰ্ডেবল বাজেটত উন্নত মানৰ ফাৰ্ণিচাৰ ক্ৰয় কৰিব বিচাৰিছে নেকি? আপুনি আজি আহক শ্ৰী ফাৰ্ণিচাৰলৈ। ইয়াত আপোনাৰ প্ৰয়োজনীয় সকলোখিনি সামগ্ৰী উপলব্ধ। আধুনিক ডিজাইনৰ বিচনা, আলমাৰী, ডাইনিং টেবুল, অফিচ টেবুল, সোফাৰ পৰা আৰম্ভ কৰি আৰু ভিন্ন ফাৰ্ণিচাৰ পাই যাব একেবাৰে সহজ মূল্যত। লগতে আপোনাৰ প্ৰয়োজন অনুসৰি আপুনি ডিজাইন কৰি ল'ব পাৰিব। ইয়াত বিয়াৰ ফাৰ্ণিচাৰ অৰ্ডাৰ লোৱাৰ লগতে আপোনাৰ প্ৰয়োজন অনুসৰি সকলোবোৰেই প্ৰস্তুত কৰি দিয়া হয় কম সময়ত। তেন্তে পলম নকৰি আজিয়েই আহক আৰু আপোনাৰ মন পচন্দৰ ফাৰ্ণিচাৰ লৈ যাওক। আমাৰ ঠিকনা শ্ৰী ফাৰ্ণিচাৰ, BG ৰোড, নিউ বালিবাদ, যোৰহাট। যোগাযোগ নম্বৰ 9854006504, 9854006512। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।